हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल लाकी डेरी। तो आज এই ভিডিওৰ জৰিয়তে মই আপোনালোকক অনলাইন এক্সচেঞ্জ সাৰ্টিফিকেট বনোৱাৰ প্ৰচেছ দেখুৱাই দিম। আপোনালোকৰ নিজৰ নাম আপোনালোকৰ এক্সচেঞ্জ অফিচত আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জ অফিচত আপোনালোকে কেনেকৈ ৰেজিষ্টাৰ কৰি ওলাব পাৰে আপোনালোকে অনলাইনত সেইখিনি প্ৰচেছ দেখুৱাই দিম। তো এই সিস্টেমটো আগতে অফলাইন আছিল, বৰ্তমান অনলাইনত উপলব্ধ হৈছে। তো আপোনালোকে অনলাইনত কেনেকৈ বনাব সেইখিনি প্ৰচেছ দেখুৱাই দিম। তাৰ আগতে মই আপোনালোকক দুখন সাৰ্টিফিকেট দেখুৱাই লৈ আছো। তো চাওক, এখন হৈছে এখন এক্সচেঞ্জ আইডেন্টিটি কাৰ্ড। একচুয়ালি এখন এক্সচেঞ্জ অফিচৰ এখন হৈছে অফলাইনত বনোৱা কাৰ্ড। আপোনালোকে অফলাইনত আগতে যদি বনাইছিল তেতিয়াহ'লে এনেকুৱা ধৰণৰ আপোনালোকৰ সাৰ্টিফিকেটখন পাইছিল বা আইডেন্টিটি কাৰ্ডখন আপোনালোকে পাইছিল। আৰু বৰ্তমান এইটো এক্সপায়াৰি ডেট নাই, এখন ই হৈ গৈছে। তো আৰু বৰ্তমান আপোনালোকে অনলাইনতো বনাব লাগে। তো অনলাইনখন আপোনালোকক দেখুৱাই লৈ আছোঁ। তো চাওক, এইখন হৈছে এখন এক্সচেঞ্জৰ আইডেন্টিটি কাৰ্ড। তো চাওক, এইখন হৈছে অনলাইনত। আপোনালোকে বৰ্তমান যদি অনলাইনত এপ্লাই কৰে ইয়াতে 10 মিনিটৰ ভিতৰত আপোনালোকৰ এই এক্সচেঞ্জ কাৰ্ডখন আপোনালোকৰ আইডেন্টিটি কাৰ্ডখন আপোনালোকে পাই যাব। তো ইয়াতে বেছি সময় নালাগে। আপোনালোকে এপ্লাই কৰাৰ কি ডকুমেণ্ট লাগিব সেইখিনি মই দেখুৱাই দিম, লগতে আপোনালোকৰ এই ডাউনলোড কেনেকৈ কৰিব। তো সকলোখিনি আজি এইটো ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। চ' আপুনি ভিডিঅ' সম্পূৰ্ণকৈ চাই থাকিব আৰু চেনেলত নতুনকৈ ভিজিট কৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব। তো বাকীখিনি আপোনালোকক মোবাইল স্ক্ৰীনত বা ল্যাপটপ স্ক্ৰীনত আপোনালোকক দেখুৱাই দিম। অনলাইন এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ আপোনাৰ মোবাইল বা ল্যাপটপ এটা ব্ৰাউজাৰ ওপেন কৰি আপুনি সাৰ্চ বাৰত আহি আপুনি এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন লিখি জাষ্ট আপুনি সাৰ্চ কৰি দিব। আৰু সাৰ্চ কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা ধৰণৰ এখন পেজ ইয়াতে লোডিং হৈ আহিব। তো চাওক, ইয়াতে প্ৰথম যিটো লিংক ইয়াতে দি আছে ৰেজিষ্ট্ৰেশ্যন অফ এমপ্লয়মেণ্ট স্পীকাৰ ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ, এইটো লিংকত জাষ্ট আপুনি ক্লিক কৰি দিব। আৰু ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা ধৰণৰ এখন পেজ লোডিং হৈ আহিব। তো চাওক, ইয়াতে প্ৰথমতে আপোনাৰ এই ৱেবছাইটত আপোনাৰ নামটো ইয়াতে ৰেজিষ্টাৰ কৰিব লাগিব। চ' আপুনি ইয়াতে চিম্পলি ৰেজিষ্টাৰ অপশ্যন দি আছে, আপুনি ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰি দিব। ইয়াতে আপুনি ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা ধৰণৰ আৰু এখন পেজ ইয়াতে লোডিং হৈ আহিব। তো ইয়াতে আপোনাৰ এই ফৰ্মখন ইয়াতে ফিল আপ কৰি আপোনাৰ নামটো ইয়াতে ৰেজিষ্টাৰ কৰিব লাগিব। চ' ইয়াতে প্ৰথমতে আপোনাৰ ইয়াতে ফুল নেম আপোনাৰ বহাই দিব লাগিব। তাৰ তলত ইয়াতে আপোনাৰ ইমেইল আইডি বহাই দিব। তাৰ তলত ইয়াতে আপোনাৰ মোবাইল নম্বৰ বহাই দিব। তাৰ তলত ইয়াতে আপোনাৰ এখন পাছৱৰ্ড ক্ৰিয়েট কৰিব লাগিব। চ' ইয়াতে আপুনি পাছৱৰ্ড বহুৱাই তাৰ তলত ইয়াতে আপোনাৰ ষ্টেট চিলেক্ট কৰিব। তো ইয়াতে আপোনাৰ ষ্টেট আপুনি চিলেক্ট কৰি তাৰ তলত ইয়াতে ক্যাপচা কোডখিনি বহুৱাই আপুনি সাবমিট বাটনত ক্লিক কৰি দিলে ইয়াতে আপোনাৰ নামটো ইয়াতে ৱেবছাইটত আপোনাৰ ৰেজিষ্টাৰ হৈ যাব। তাৰপিছত ইয়াতে আপোনাৰ মোবাইলত এখন OTP যাব। তো তাৰপিছত ইয়াৰ পৰা আপুনি বেক আহিব। তো তাৰপিছত ইয়াতে আপোনাৰ অনলাইনত এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ ইয়াতে চাওক, ইয়াতে এপ্লাই উইথ আধাৰ আৰু ইয়াতে এপ্লাই উইদাউট আধাৰ। ইয়াতে আপুনি আধাৰ কাৰ্ডৰ সৈতে আপুনি এপ্লাই কৰিব পাৰিব আৰু ইয়াতে আধাৰ কাৰ্ড নাথাকিলেও আপুনি এপ্লাই কৰিব পাৰিব। তো ইয়াতে মই ইয়াতে ৰিকমেণ্ড কৰিম আপুনি আধাৰ কাৰ্ডৰ সৈতে আপুনি এপ্লাই কৰিব। ইয়াতে এপ্লাই উইথ আধাৰত আপুনি চিম্পলি ইয়াতে ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা ধৰণৰ এখন পেজ ইয়াতে লোডিং হৈ আহিব। তো চাওক, ইয়াতে আপোনাৰ ইয়াতে প্ৰথমতে আপোনাৰ যি আপুনি ইমেইল আইডি বহাইছিল আপুনি ইমেইল আইডি আৰু তলত আপুনি ইয়াতে পাছৱৰ্ড বহুৱাই ইয়াতে চিম্পলি আপুনি লগ ইন হ'ব লাগিব। চ' মই প্ৰথমতে ইয়াতে মোৰ ইমেইল আইডি আৰু পাছৱৰ্ডখিনি বহুৱাই ইয়াতে মই লগ ইন হৈ লৈ আছোঁ। তো গাইছ, আপুনি আপোনাৰ ইমেইল আইডি আৰু পাছৱৰ্ডখিনি বহুৱাই তাৰ তলত ইয়াতে আপুনি ক্যাপচা কোডখিনি বহুৱাই চিম্পলি আপুনি লগ ইন অপশ্যনত ক্লিক কৰি দিব। আৰু লগ ইন অপশ্যনত ক্লিক কৰি দিলেই আপোনাৰ ইয়াতে আৰু এখন পেজ ইয়াতে লোডিং হৈ আহিব। তো ইয়াতে আপোনাৰ ইয়াতে লগ ইন হৈ আহিব। তাৰ তলত ইয়াতে এটা ফৰ্ম দি আছে, এই ফৰ্মখন সম্পূৰ্ণ ফৰ্মখিনি ইয়াতে আপোনাৰ ফিল আপ কৰিব লাগিব। তো আপুনি স্ক্ৰল কৰিব, স্ক্ৰল কৰিলে চাব ইয়াতে এই ফৰ্মখন ইয়াতে দি আছে। তো ফৰ্মৰ ইয়াতে চাওক, ইয়াতে প্ৰথমতে আপোনাৰ ইয়াতে আপোনাৰ আধাৰ নম্বৰ দিব লাগিব। তাৰ তলত ইয়াতে আপোনাৰ সাইডত ইয়াতে আপোনাৰ ষ্টেট সিলেক্ট কৰিব লাগিব। তাৰ তলত ইয়াতে আপোনাৰ ফুল নেম ইজ ইন আধাৰ, আপোনাৰ আধাৰ কাৰ্ডত যি ফুল নেম দি আছে আপুনি ইয়াতে বহাই দিব লাগিব। তাৰ তলত ইয়াতে এপ্লিকেণ্ট ডিটেইলছ। তো আপুনি এপ্লিকেণ্ট ডিটেইলছত ইয়াতে প্ৰথমতে আপোনাৰ এপ্লিকেণ্ট নেম দিব লাগিব। তাৰ তলত ইয়াতে আপোনাৰ ইয়াতে জেণ্ডাৰ সিলেক্ট কৰিব লাগিব। তো আপুনি জেণ্ডাৰ সিলেক্ট কৰিব। তাৰ তলত ইয়াতে আপোনাৰ মোবাইল নম্বৰ, তাৰ তলত ইয়াতে আপোনাৰ সাইডত ইয়াতে ইমেইল আইডি, তাৰ তলত ইয়াতে আপোনাৰ ফাদাৰ্ছ নেম ইয়াতে বহাই দিব লাগিব। তো চাওক, ইয়াতে যিখিনি ষ্টাৰ মাৰ্ক দি আছে ইয়াতে ষ্টাৰ মাৰ্ক থকাখিনি ইয়াতে মেণ্ডেটৰী। চ' আপুনি ষ্টাৰ মাৰ্ক থকাখিনি ইয়াতে ফিল আপ কৰিব লাগিব। বাকী যিখিনি ষ্টাৰ মাৰ্ক দিয়া নাই সেইখিনি ফিল আপ নকৰিলেও হ'ব। চ' এইখিনি আপুনি ফিল আপ কৰি লৈ তাৰ তলত ইয়াতে আপোনাৰ পাৰ্চনেল ইনফৰমেশ্যন অফ এপ্লিকেণ্ট, ইয়াতে আপোনাৰ এপ্লিকেণ্টৰ ইয়াতে পাৰ্চনেল ইনফৰমেশ্যন ইয়াতে দিব লাগিব। চ' ইয়াতে আকৌ আপোনাৰ ইয়াতে জেণ্ডাৰ সিলেক্ট কৰিব লাগিব। তাৰ তলত ইয়াতে চাওক, সাইডত ইয়াতে আপোনাৰ এখন পাছপোৰ্ট সাইজ ইয়াতে ফটো এখন আপলোড দিব লাগিব। তো তাৰ তলত ইয়াতে আপোনাৰ আকৌ ইয়াতে ফাদাৰ্ছ নেম অব্লিক ইয়াতে গাৰ্জিয়ান নেম দি আছে, তো আপুনি বহুৱাই দিব। তাৰ তলত ইয়াতে সাইডত
ডেট অফ বাৰ্থ দিয়া আছে আপুনি ইয়াতে ডেট অফ বাৰ্থ বহাই দিব লাগিব আপোনাৰ যি ডেট অফ বাৰ্থ হয় আপুনি ডেট অফ বাৰ্থ ইয়াতে বহাই দিব তো তাৰ তলত ইয়াতে চাওক ইয়াতে মাদাৰ্ছ নেম দিয়া আছে তাৰপিছত ইয়াতে কাষ্ট সিলেক্ট কৰিব লাগিব ইয়াতে আপোনাৰ তাৰ তলত ইয়াতে আপুনি কণ্টেক্ট নং ইয়াতে আপোনাৰ কণ্টেক্ট নং দিব লাগিব মোবাইল নম্বৰ ইয়াতে বহাই দিব তো তাৰ সাইডত ইয়াতে চাওক ইয়াতে ওয়েদার এক্স সার্ভিসম্যান আপনি আগতে করবাত আপনি যদি চাকরি কৰিছিল বা কৰবাত সার্ভিস কৰিছিল ইয়াত আপনি ইয়েস দিব নহলে আপনি ইয়াতে নো সিলেক্ট কৰিব তাৰপিছত চাওক ইয়াতে আকৌ আপোনাৰ ইমেইল আইডি বহাবলৈ দিছে ইয়াতে আপনি ইমেইল আইডি বহাই দিব তাৰ তলত ইয়াতে আপোনাৰ ৰিলিজন ইয়াতে বহাবলৈ দিছে আপোনাৰ ৰিলিজন যি হয় আপনি ইয়াতে সিলেক্ট কৰি আপনি ইয়াতে বহাই ল'ব তাৰপিছত ইয়াতে আপোনাৰ মেৰিটেল ষ্টেটাছ ইয়াতে বহাবলৈ দিছে আপনি মেৰিড হয় না আনমেৰিড হয় ইয়াতে আপনি বহাই দিব তাৰ পিছত ইয়াতে চাওক ইয়াতে আপোনাৰ অকুপেশ্যন বহাবলৈ দিছে আপনি ইয়াতে আপোনাৰ অকুপেশ্যন বহাব আপোনাৰ বৃত্তি কি হয় বহাই দিব তাৰপিছত চাওক ইয়াতে ইউনিক আইডেন্টিফিকেশ্যন টাইপ ইয়াতে আপনি সিলেক্ট কৰি দিব ইয়াতে আপনি যি সিলেক্ট ইয়াতে ড্ৰাইভিং লাইসেন্স পাসপোর্ট ইয়াতে ভোটাৰ আইডেন্টিটি কাৰ্ড দি আছে আপনি যেটো হয় দিব বিচাৰিছে আপনি সিলেক্ট কৰিব তো তাৰপিছত ইয়াতে আপোনাৰ ইউনিক আইডেন্টিফিকেশ্যন নং ইয়াতে আপনি যি সিলেক্ট কৰিব তাৰ নাম্বাৰ ইয়াতে আপনি বহাই দিব তাৰ তলত ইয়াতে প্ৰমিনেন্ট আইডেন্টিফিকেশ্যন মাৰ্ক ইয়াতে যদি আছে তেতিয়াহ'লে আপনি ইয়েস বহাই দিব আৰু যদি নাই ইয়াতে নো বহাই দিব তাৰ তলত ইয়াতে আপোনাৰ ফিজিক্যাল এট্ৰিবিউশন ইয়াতে যদি আপোনাৰ ফিজিক্যাল কিবা আপনি দিব বিচাৰিছে তেতিয়াহ'লে আপনি ইয়াতে দিব পাৰে তো ইয়াতে নিদিলে আপনি ইয়াতে চাওক ইয়াতে আর ইউ ডিজেবিলিটি তো চাওক ইয়াতে আপনি ডিজেবিলিটি যদি হয় তেতিয়াহ'লে আপনি ইয়াতে ইয়েস বহাই দিব আৰু নহ'লে আপনি ইয়াতে নো বহাই দিব তাৰপিছত ইয়াতে এডুকেশ্যন এণ্ড ট্ৰেইনিং ডিটেইলছ ইয়াতে হাইয়েষ্ট এডুকেশ্যনাল লেভেল আপোনাৰ কিমান হয় আপনি সেইটো ইয়াতে আপনি সিলেক্ট কৰিব আপনি 10 পাস হয় নে আপনি ইয়াতে 12 পাস হয় নে আপনি গ্ৰেজুৱেট নে পোষ্ট গ্ৰেজুৱেট আপোনাৰ যেটো ডিগ্ৰী হয় আপনি ইয়াৰ পৰা আপনি সিলেক্ট কৰি ল'ব তো ইয়াতে সিলেক্ট কৰি লৈ তলত আকৌ আপনি ইয়াতে হাইয়েষ্ট এডুকেশ্যনাল পাস ইয়াতে আপোনাৰ ইয়াতে আপোনাৰ ষ্ট্ৰীম সিলেক্ট কৰিব লাগিব ইয়াতে আৰ্টছৰ পৰা কমপ্লিট কৰিছে নে কমাৰ্চৰ পৰা নে সায়েন্সৰ পৰা সেইটো আপনি ইয়াতে সিলেক্ট কৰি ল'ব তো তাৰপিছত ইয়াতে তো ইয়াতে প্ৰথমতে আপোনাৰ ইয়াতে যদি আপনি মেট্ৰিকৰ ডিটেইলছ ইয়াতে প্ৰথমতে দিব বিচাৰিছে তেতিয়াহ'লে ইয়াতে আপনি এইচএসএল সিলেক্ট কৰিব লাগিব তো ইয়াতে আগৰ এইখিনি আপনি সিলেক্ট কৰাৰ পিছতহে তলৰখিনি ইয়াতে সিলেক্ট হ'ব তো তাৰপিছত ইয়াতে আপোনাৰ সাইডত ইয়াতে আপোনাৰ ইয়াতে আপনি সাবজেক্ট সিলেক্ট কৰিব লাগিব তাৰপিছত ইয়াতে বোর্ড নেম ইয়াতে সিলেক্ট কৰিব তো তাৰপিছত ইয়াতে আপনি ইনষ্টিটিউট সিলেক্ট কৰিব তো তাৰপিছত ইয়াতে পাসিং ইয়াৰ সিলেক্ট কৰিব তাৰপিছত ইয়াতে ৰেজিষ্ট্ৰেচন নং তাৰপিছত ইয়াতে আৰু তলত আপনি যদি ইয়াতে 12 ডিটেইলছ দিব বিচাৰিছে তেতিয়াহ'লে ইয়াতে আপনি ইয়াতে প্লাস বাটনত ক্লিক কৰি ইয়াতে 12 ডিটেইলছ সেম একে ধৰণে আপনি দিব লাগিব তাৰপিছত যদি আপনি গ্ৰেজুৱেচনৰ আপনি ইয়াতে ডিটেইলছ দিব বিচাৰিছে তেতিয়াহ'লে ইয়াতে আপনি গ্ৰেজুৱেচনৰ ইয়াতে প্লাস কৰি আপনি গ্ৰেজুৱেচনখিনি ইয়াতে বহাই দিব তো এইখিনি আপনি বহাই ল'ব তাৰ তলত ইয়াতে চাওক ইয়াতে আদাৰ কোৱালিফিকেশ্যন ট্ৰেইনিং ইয়াতে অবলিক দি কোর্স দি আছে যদি আছে আপনি এইখিনি আপনি বহাই দিব তো ইয়াতে স্কিল কোয়ালিফিকেশন যদি আপনার ইয়াতে আছে তাহলে ইয়াতে বহাই দিব সেম একে ধরনের তো ইয়াতে ওয়ার্ক এক্সপিরিয়েন্স যদি আপনার ওয়ার্ক এক্সপিরিয়েন্স আছে তাহলে ইয়াতে বহাই দিব তো তাৰপিছত ইয়াতে আপনি আৰু স্ক্ৰল কৰিলে ইয়াতে চাওক কারেন্ট এমপ্লয়মেন্ট স্ট্যাটাস যদি আপনি ইয়াতে এমপ্লয়মেন্ট স্ট্যাটাস আপনি ইয়াতে সিম্পলি ইয়াতে বহাই দিব যদি আপনি আনএমপ্লয়েড হয় ইয়াতে আপনি হেকত ইয়াতে আনএমপ্লয়েড দি আছে ইয়াতে আপনি বহাই দিব আর যদি আপনি এমপ্লয়েড হয় তাহলে আপনি এটা সিলেক্ট করে দিব তো তাৰপিছত ইয়াতে আপনি ইয়াতে টোটাল ওয়ার্ক এক্সপিরিয়েন্স তো যদি আপনি ওয়ার্ক এক্সপিরিয়েন্স আছে তাহলে ইয়াতে বহাই দিব আপনার কিমান বছর ইয়াতে ওয়ার্ক এক্সপিরিয়েন্স আছে তো তাৰপিছত ইয়াতে চাওক পার্মানেন্ট এড্রেস তো আপনি পার্মানেন্ট এড্রেসের ক্ষেত্রে চাওক ইয়াতে প্রথমত আপনার প্রথম সাইডে ইয়াতে স্টারমার্ক দিয়া নাই বাকি তলখিনি ইয়াতে দিয়া আছে ইয়াতে ভিলেজ টাউন ওয়ার্ড সিটি ইয়াতে আপনি সিলেক্ট এইটো আপনি বহাই দিব তার তলত ইয়াতে চাওক সাইডত তো ইয়াতে পোস্ট অফিস দিয়া আছে আপনি পোস্ট অফিস বহাই দিব তাৰপিছত ইয়াতে চাওক পুলিশ স্টেশন পিন কোড ইয়াতে তাৰপিছত ইয়াতে ডিস্ট্রিক্ট সিলেক্ট কৰিবলৈ দিছে ইয়াতে আপনি ডিস্ট্রিক্ট সিলেক্ট কৰিব আপনার যে ডিস্ট্রিক্ট হয় আপনি ইয়ার পর সিলেক্ট করবে তাৰপিছত ইয়াতে সাব ডিভিজন আপনি ইয়াতে দি আছে সিলেক্ট কৰিব তাৰপিছত ইয়াতে রেভিনিউ সার্কেল আপনার সিলেক্ট কৰিব আপনার রেভিনিউ সার্কেল যি হয় তো তাৰপিছত ইয়াতে চাওক ইয়াতে আপনি আরবান হয় নে রুরাল হয় ইয়াতে আপনি সিলেক্ট কৰিব তো তাৰপিছত ইয়াতে চাওক কমিউনিকেশন এড্রেস মানে আপনি ইয়াতে চাওক পার্মানেন্ট এড্রেস আর বর্তমানের এড্রেস যদি সেম হয় তেতিয়াহ'লে ইয়াতে চাওক ইয়াতে ইয়েস দি আছে আপনি ইয়েসত সিম্পলি ইয়াতে টিক মার্ক লগাই দিলে বাকিখিনি অটোমেটিক্যালি ইয়াতে সিলেক্ট হৈ যাব আর যদি বেলেগ হয় তেতিয়াহ'লে আপনি ইয়াতে বহাই দিব তো তাৰপিছত ইয়াতে চাওক ইয়াতে জব প্ৰিফাৰেন্স দিবলৈ দিছে ইয়াতে আপনি বহাই ল'ব এইখিনি যদি আছে তাৰপিছত ইয়াতে চাওক ইয়াতে
লেংগুৱেজ নোন ইয়াত আপুনি লেংগুৱেজ নোন দি আছে আপুনি ইয়াত লেংগুৱেজত আপুনি কি লেংগুৱেজ জানে ইয়াতে যি লেংগুৱেজ জানে এই লেংগুৱেজখিনি ইয়াতে আপুনি সিলেক্ট কৰি ল'ব তাৰপিছত ইয়াতে চাওক এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচ ইয়াতে আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচ আপুনি ইয়াৰ পৰা আপুনি সিলেক্ট কৰিব আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচ যি হয় তো ইয়াতে সিলেক্ট কৰি লোৱাৰ পিছত চাওক ইয়াতে এখন ডিক্লাৰেশ্যন বহাবলৈ দিছে তো সৰি ইয়াতে ডিক্লাৰেশ্যন বহাবলৈ দিয়া নাই ইয়াতে ডিক্লাৰেশ্যন ইয়াতে আপোনাক পঢ়িবলৈ দিছে ইয়াতে টাৰ্ম এণ্ড কণ্ডিশ্যন আছে আপুনি গোটেইখিনি আপুনি ইচ্ছা কৰিলে আপুনি ইয়াতে পঢ়িব পাৰে চ' আপুনি তাৰপিছত আপুনি স্ক্ৰল কৰিলে ইয়াতে চাওক ইয়াতে আপুনি আই এগ্ৰিত ক্লিক কৰি তাৰপিছত ইয়াতে আপুনি এখন ছিগনেচাৰ আপলোড দিব লাগিব আৰু ছিগনেচাৰ ইয়াতে আপুনি আপলোড কৰি লৈ ইয়াতে চাওক কেপচাৰ কোডখিনি বহুৱাই চিম্পলি ইয়াতে ছাবমিট বাটনত ক্লিক কৰি দিব লাগিব তো মই প্ৰথমতে গোটেইখিনি ইয়াতে ফিল আপ কৰি লৈ আছোঁ তাৰপিছত আপোনাক পিছৰ ষ্টেপখিনি ইয়াতে দেখুৱাই দি আছোঁ চ' আপুনি অলপ ৱেইট কৰিব তো গাইজ আপুনি এনেদৰে গোটেইখিনি ফিল আপ কৰিলে চিম্পলি ইয়াতে ছাবমিট বাটন দি আছে আপুনি ছাবমিট বাটনত ক্লিক কৰি দিব ইয়াতে ছাবমিট বাটনত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ মোবাইলত এখন OTP যাব আৰু OTPখন ইয়াতে ভেৰিফাই কৰিব লাগিব চ' ইয়াতে মই OTPখন আগতে বহাই লৈ আছোঁ এনেদৰে OTPখন আপুনি বহাই লৈ চিম্পলি ইয়াতে ভেলিডিটি দি আছে আপুনি ভেলিডিটিত ক্লিক কৰি দিব আৰু ভেলিডিটিত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আপোনাৰ OTPখন ইয়াতে ভেৰিফাই হৈ যাব তাৰপিছত এনেদৰে আপোনাৰ সন্মুখত আৰু এখন পেজ ইয়াতে লোডিং হৈ আহিব চাব ইয়াতে আপোনাৰ যদি ক'ৰবাত যদি ভুল হৈছে তেতিয়াহ'লে আপুনি এডিট অপশ্যনত ক্লিক কৰি ইয়াতে আপুনি এডিট কৰিব পাৰিব চ' ইয়াতে গোটেইখিনি আগতে আপুনি ইয়াতে চেক কৰি ল'ব তেনেদৰে ওপৰত গোটেইখিনি এনেদৰে দিয়া আছে সম্পূৰ্ণ ডিটেইলছখিনি ইয়াতে দিয়া থাকিব তলত আপোনাৰ যদি ক'ৰবাত ভুল হয় তেতিয়াহ'লে ইয়াতে আপুনি এডিট অপশ্যনত ক্লিক কৰি আপুনি চিম্পলি ইয়াতে এডিটখিনি কৰি ল'ব তো তাৰপিছত ইয়াতে এটাচ এনেক্সিঅ'ত দি আছে আপুনি চিম্পলি ইয়াতে ক্লিক কৰি দিব আৰু ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত আৰু এখন পেজ ইয়াতে লোডিং হৈ আহিব নতুনকৈ আৰু তাতে কিছুমান ডকুমেণ্ট তাতে আপোনাৰ এটাচ কৰিব লাগিব তো চাওক ইয়াতে কিছুমান ডকুমেণ্ট ইয়াতে এটাচ কৰিব লাগিব চ' ইয়াতে চাওক ইয়াতে প্ৰুফ অফ ৰেচিডেঞ্চ ইয়াতে আপোনাৰ ৰেচিডেঞ্চ প্ৰুফ এখন ডকুমেণ্ট আপলোড কৰিব লাগিব ইয়াতে আপুনি জমাবন্দী দিব পাৰে ড্ৰাইভিং লাইচেঞ্চ দিব পাৰে পাছপৰ্ট দিব পাৰে আৰু ইয়াতে আপোনাৰ ইলেক্ট্ৰনিক ৰোল দিব পাৰে আপোনাৰ এপিক যিখন ভোটাৰ ID কাৰ্ড আছে আপুনি এইখন আপুনি চিলেক্ট কৰি ল'ব পাৰে তো এইখন দিব পাৰে তাৰপিছত তলত চাওক ইয়াতে এজ প্ৰুফ এখন ডকুমেণ্ট ইয়াতে দিব লাগিব ইয়াতে আপুনি বাৰ্থ চাৰ্টিফিকেট স্কুল চাৰ্টিফিকেট SSLC এডমিট কাৰ্ড দিব পাৰে তাৰপিছত চাওক ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট ইয়াতে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট ইয়াতে পাছ চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট লগতে আপুনি দুটা PDF ফাইল আপুনি বনাই ল'ব তাৰপিছত ইয়াতে আদাৰ কিছুমান ডকুমেণ্ট দিয়া আছে এইসমূহ আপুনি দিব পাৰে নিদিব পাৰে তো ইয়াতে আপোনাৰ ষ্টাৰ মাৰ্ক থকাখিনি ইয়াতে আপোনাৰ মেণ্ডেটৰী গতিকে আপুনি ষ্টাৰ মাৰ্ক থকাখিনি ইয়াতে দিবই লাগিব তলৰ যিখিনি আছে এইখিনি মেণ্ডেটৰী নহয় এইখিনি দিলে হ'ব নিদিলে হ'ব চ' ইয়াতে আপুনি যিখিনি দিব বিচাৰিছে আপুনি সেইখিনি ইয়াৰ পৰা আপুনি দিব পাৰে তো তলত পাৰিলে আপুনি আধাৰ কাৰ্ড ইয়াতে আপুনি চিলেক্ট কৰি ল'ব আধাৰ কাৰ্ডটো দি দিব তো মই গোটেইখিনি আগতে ইয়াতে চিলেক্ট কৰি লৈ আছোঁ তাৰপিছত ইয়াতে আপোনাক বাকী ষ্টেপখিনি আপোনাক দেখুৱাই দি আছোঁ তো গাইজ আপুনি এনেদৰে গোটেইখিনি ডকুমেণ্ট আপুনি এটাচ কৰিলে ইয়াতে সেভ অপশ্যন দি আছে আপুনি চিম্পলি সেভত আপুনি ক্লিক কৰি দিব আৰু সেভত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আপোনাৰ ডকুমেণ্টখিনি গোটেইখিনি ইয়াতে আপলোড হৈ যাব তো অকণমান সময় ইয়াতে আপোনাৰ ৱেইট কৰিব লাগিব ডকুমেণ্টখিনি আপলোড হওঁতে অলপ সময় লাগিব যিখিনি ডকুমেণ্টৰ MB আছে MB অনুযায়ী ইয়াতে সময় লাগিব তাৰপিছত ইয়াতে ফাইনেল ছাবমিট দিব লাগিব তো চাওক ইয়াতে ফাইনেল ছাবমিটৰ কাৰণে ইয়াতে অপশ্যন দি আছে ছাবমিট দি আছে চিম্পলি ইয়াতে আপুনি ছাবমিট কৰি দিব চাওক ইয়াতে হৈ গৈছে ইয়াতে এই আপোনাৰ যিখন এক্সচেঞ্জ চাৰ্টিফিকেট আছে এক্সচেঞ্জ চাৰ্টিফিকেটখন ইয়াতে আহি যাব তো এনেদৰে এই এক্সচেঞ্জ চাৰ্টিফিকেটখন আপুনি ইয়াৰ পৰা আপুনি প্ৰিণ্ট কৰি ল'ব পাৰিব নহ'লে আপুনি ইয়াতে ডাউনলোড কৰি ৰাখিব পাৰিব নহ'লে ইয়াতে আপুনি স্ক্ৰীনশ্বট মাৰিও আপুনি ৰাখিব পাৰিব তো এনেদৰে আপোনাৰ এক্সচেঞ্জ চাৰ্টিফিকেটখন আপুনি এক্সচেঞ্জ অফিচত আপুনি ডাইৰেক্ট অনলাইনত আপুনি ৰেজিষ্টাৰ কৰি ল'ব পাৰিব চ' গাইজ ভিডিঅ'টো যদি ইনফৰ্মেটিভ লাগে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলত নতুনকৈ ভিজিট কৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব চ' আজিলৈ ইমানেই থেংকছ ফৰ ৱাচিং লাকি ডায়েৰী